আপোন বুলি ক'বলৈ কোনোৱে নাই চক্ৰান্ত কৰি মোক সৰ্বশান্ত কৰিবলৈ সকলো উঠি পৰি লাগিছে বৃদ্ধ বৃত্তি বৃহৰাশয় চক্ৰান্ত কৰি মোক পঠাই দিলে দেশ ভ্ৰমণৰ বাবে সেই সুযোগতে মোৰ অনুপস্থিতিত জ্যেষ্ঠ পুত্ৰ কুবালাশক ৰাজ্যভাৰ অৰ্পণ কৰি বনলৈ কৰিলে গমন কিন্তু নাভাবিলে এতিবাৰো এই ৰঞ্জিতাশ্বৰ প্ৰতি অলপমানো দয়া নোপজিল পিতৃ হৈ পুত্ৰৰ প্ৰতি অবিচাৰ অসহ্য আৰু মোৰ সহ্য নহয় শুনা পিতা কাণ পাতি মোৰ ভীষণ প্ৰতিজ্ঞা চলে বলে কিম্বা কৌশলে এই অন্যায়ৰ প্ৰতিবাদ কৰি এদিন নহয় এদিন এই অযোধ্যাৰ ৰাজসিংহাসন হস্তগত কৰি হেৰিম ভাই ৰঞ্জি দাদা শুনিছানে তুমি পিতৃৰাদেশ ৰাজ্যভাৰ অৰ্পণ কৰি মোৰ ওপৰত হৰিৰ আৰাধনাৰ হেতু পিতৃদেৱতাই বনলৈ কৰিছে গম পোৱানে সংবাদ তুমি অযোধ্যা ৰাজ্যৰ হয় দাদা ভাই শুনিছো সংবাদ মই দূতৰ মুখে ইক্ষ্বাকু বংশৰ নীতি অনুসাৰে জ্যেষ্ঠজন ৰজা হয় ৰাজ্যৰ ভিতৰত উচিত কাৰ্য কৰিছে পিতৃদেৱতাই নাই তাত মোৰ অলপো আপত্তি ধন্য ধন্য হাতী মোৰ ৰঞ্জিত কুমাৰ প্ৰশংসা কৰিছোঁ বিচাৰক তোমাৰ ভাই দাদা যদিও বা ৰজা মই অযোধ্যাৰ ৰাজসিংহাসনে তথাপিতো তুমি একমাত্ৰ সাৰথি আমাৰ কোৱা ভাই দাদা এতিয়াও আছে যদি কিবা অভিযোগ হাঁহি মুখে ৰাজ্যভাৰ গতাম তোমাৰ সহকাৰী হৈ থাকিম মই তোমাৰ কাষত দাদা ভাই এনে হীন বাক্য কিয় তুমি কৰিছা উচ্চাৰণ এনে হীন বাক্য প্ৰয়োগ কৰি লাজ মোক নিদিবা মনত তোমাৰ ৰাজসিংহাসন লাভে আনন্দ মোক কৰিছে প্ৰদান ৰাজদণ্ড হাতে ধৰি নিৰ্ভীক চিত্তে চলোৱা ৰাজ্য তুমি আনন্দ মনেৰে আছো মই তোমাৰ সহায় সন্তোষ লভিলো মই তোমাৰ বাক্য তথাপিতো ভাই দাদা চিন্তা হৈ মনত ভাই দাদা জ্ঞাতে ঐক্যতে যদি অযোধ্যাত বিভেদৰ অগ্নি হৈ প্ৰজ্বলিত তেন্তে সেই অগ্নিক তুমি নিজ খাতেৰে মষিমূৰ কৰিম বুলি মোক কৰা দাদা ভাই কৰিছো অংগীকাৰ মই তোমাৰ সন্মুখত নকৰিম অন্যায় একো আছে মোৰ ধৰ্ম জ্ঞান আজি হন্তে তুমি হলা অযোধ্যাৰ ৰজা অনুগত প্ৰজা মাথো মই যোৱা দাদা এইদৰে ৰাজকাৰ্য চলিব সদায় সন্তোষিত হলো শুনি বক্তব্য তোমাৰ আশা কৰিছো ভাই দাদা ভাতৃ স্নেহ অন্তৰত থাকক সদায় এবে মই মাগিছো বিদায় যোৱা দাদা যোৱা দাদা মৃচ্ছাপাতি নীলাজ বৰ্বৰ চলাহী কথাৰে চালনাৰ হেতু আহিছিলা এই ৰঞ্জিতৰ কাষে কিন্তু এইবাৰ সতৰ্কময় নোৱাৰিবা চালনা কৰিবা শুনা দাদা মোৰ ভীষণ প্ৰতিজ্ঞা অন্তৰত পাপ পুহি
বিচাৰো মাথো তোমাৰ সহায় বুদ্ধিদাতা মন্ত্ৰী তুমি অযোধ্যাৰ প্ৰধান তোমাৰ সহায়েৰে মাথো মোক দিয়া সংবিধান যুবৰাজ নগৰ ৰাজ্য ধ্বংসৰ ক্ষেত্ৰত মই নগৰ সহায় তেওঁ দিছো হিত উপদেশ কাম কৰাৰে গুৰুৰ অভিপ্ৰায় নহ'ব মহামান্য যুবৰাজ প্ৰণাম মহামান্য যুৱৰাজ বুলি উপহাস নকৰিবা মোক উপহাস কৰা নাই মই সেনাপতি দুৰ্মুখ যুবৰাজ আজি মই সৰ্বশান্ত সৰ্বশান্ত কিন্তু কেনেকৈ শুনা তেন্তে সেনাপতি যুবৰাজ এক পিতৃৰ দুই সন্তান তাকো এজন হ'ব পাৰে ৰাজ্যৰ অধিকাৰী আৰু আনজন হ'ব কি পথৰ ভিক্ষাৰী ই জানো অন্যায় নহয় সেনাপতি অন্যায় নিশ্চয় অন্যায় যুবৰাজ প্ৰকৃততে যুৱৰাজে কি ক'ব বিচাৰিছে মুক্তভাৱে ব্যক্ত কৰক বুজিবৰ বাবে কৈ আছো গ্ৰীব শুনা তেন্তে সেনাপতি কওঁ ভাঙি পাতি যুৱৰাজ মোৰ বৰ্তমানে বৃদ্ধ পিতৃ বৃহৎ আশ্চৰ্য মোৰ কথা এবাৰ চিন্তা নকৰি জ্যেষ্ঠ ভাতৃ কুবালাশক ৰাজ্যভাৰ অৰ্পণ কৰি হৰি আৰাধনাৰ হেতু বানপ্ৰস্থ কৰিলে গমন এতিয়া তুমিয়ে কোৱাচোন সেনাপতি মই জানো উপযুক্ত নহওঁ ৰাজ সিংহাসনৰ বাবে সেনাপতি যুৱৰাজ সুধিছো তোমাক তুমি মোৰ এই ধ্বংস কাৰ্যত কৰিবানে সহায় 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 মই অৱশ্যেই কৰিম কিন্তু কিন্তু বুলি ৰলা কিয় সেনাপতি শুনা সেনাপতি যুৱৰাজ যদি তুমি মোৰ এই ষড়যন্ত্ৰ কাৰ্যত সহায় কৰা তেন্তে এই অযোধ্যাৰ অৰ্ধাংশৰ সৈতে মন্ত্ৰী কন্যা সত্যৱতীক তোমাৰ হাতত কৰিম অৰ্পণ গতিকে তোমাৰ মতামত ব্যক্ত কৰি আনন্দ প্ৰদান কৰাই তাপিত প্ৰাণত মতামত মতামতৰ কোনো প্ৰয়োজন নাই মতামতৰ কোনো প্ৰয়োজন নাই অৱশ্যে মই তোমাৰ কাৰ্যত কৰিম সহায় এতিয়া তুমি নিষ্কৰ্তব্যতে খোৱা গ্ৰহণ সন্তোষিত হলো শুনি বক্তব্য তোমাৰ মহাৰাজ আজি হন্তে তুমি মই পৰম বন্ধু এটা কথা বন্ধু বন্ধু ৰাখিবা মনত অ বন্ধু অতি সাৱধানে আগবাঢ়িব লাগিব আমাৰ এই ষড়যন্ত্ৰ কাৰ্য মই আহিলো কুবালস্য সেইবাৰ তোৰ নাই পৰিত্ৰাণ নাই পৰিত্ৰাণ আজি বহুদিনৰ পৰা মোৰ অন্তৰত পুহি ৰখা মনৰ আশাবোৰ আজি পূৰণ হোৱাৰ পথত অযোধ্যাৰ যুৱৰাজ আজি মোৰ পৰম বন্ধু এয়াই মোৰ বাবে সোণালী সুযোগ অযোধ্যাৰ ৰাজ পৰিয়ালতে পেক্ত হোৱাৰে অগ্নি জ্বলাই অযোধ্যাতে পেক্ত যজ্ঞৰে কৰিম সূচনা প্ৰথমে কুবালস্য আৰু তাৰ পাছত এটি কৰি ৰাজ পৰিয়ালৰ
সকলো সদস্য আৰু শেষত বন্ধু ৰঞ্জিতাস্ত হত্যা কৰি অযোধ্যাৰ ৰাজসিংহাসন কৰিম হস্তগত। প্ৰদেশ কৰে চন্দ্ৰাসুকুমাৰ আৰে ৰূপে গুণে বিভূষিত দেখি মনো আরে রূপে গুণে বিভূষিত দেখি মনোহৰ আরে কতো ক্ষণে পাইলা গয়া হরি বোলা হবে সামাজিক নর আরে হরি হরি বোলা হবে সামাজিক নর। মাঝে অযোধ্যাৰ ৰাণী ৰে সংগে আহে সৈত্ৰৱতী দেখিতে সুন্দৰীৰে সংগে আহে সৈত্ৰৱতী দেখিতে সুন্দৰী
ধীরে ধীরে আহে দুয়ো অতি দুখ মনে ওয়ারে রাম হরি রাম হরি বোলা হরব জনে ওয়ারে রাম হরি রাম হরি বোলা হরব জনে হে প্ৰভু দয়াময় কৃপাৰ সাগৰ কিয় কিয় আজি মোৰ মনটো তোৰ ডাৱৰে আৱৰি ধৰিছে কোনোবাই কোনোবাই যেন কয় কানে কানে প্ৰতিভা প্ৰতিভা তোৰ দুখৰ দিন চাপিছে ওচৰ তোৰ স্বামী অলপতে পৰিব ঘোৰ বিপদত হে প্ৰভু দয়াময় অগতিৰ গতি ৰক্ষা কৰিবা প্ৰভু স্বামী দেৱতাক ৰক্ষা কৰিবা প্ৰভু মোৰ পুত্ৰ চন্দ্ৰাসক বাইদেউ বাইদেউ আপোনাৰ হৈছে কি এনে শুভ দিনত আপুনি কিয় চিন্তা কৰি আছে ভণ্টি অযোধ্যাৰ ৰাজ ৰাণী হৈ এনেদৰে চিন্তা কৰাটো নহয় উচিত ক'ব নোৱাৰো সত্যৱতী বাইদেউ কিয় মোৰ কুচিন্তাৰ হৈছে উদয় অযোধ্যাৰ বোৱাৰী হৈ থাকোঁতে নিশ্চিন্তি আছিলোঁ সদায় কিন্তু কিন্তু এতিয়া ৰাজ ৰাণী হৈ দুচিন্তাত কঁপিছে হৃদয় কোনোবাই যেন সকীয়াই দিছে চাৰখাৰ হ'ব মোৰ সোণৰ সংসাৰ বাইদেউ ভনীতি বাইদেউ নাথাকিম মই নাথাকিব স্বামী নাথাকিব অযোধ্যাৰ ৰাজ সিংহাসন অনৰ্থক চিন্তা কৰি অন্তৰত দুখ নিদিব বাইদেউ দেখা নাই বিপদৰ কোনো সম্ভাৱনা অযোধ্যা ৰাজনৰ গতিকে বাইদেউ চিন্তা পৰিসৰি নিশ্চিন্ত থাকক ভগৱানে নিশ্চয় কৰিব সহায় আই আই বাছা আই বাছা বাছা মোৰ নয়নৰ মণি কিয় আজি তোমাৰ মন বিষাদেৰে ভৰা তোমাৰ হৈছে কি বাছা কি কম কি শুনিবাই আমাৰ দুখৰ কথা বাছা বিনা মেঘে বজ্ৰপাত আজি আমাৰ শিৰত মই একো বুজিব পৰা নাই বাছা কি হৈছে ভালৰে বুজাই কোৱাচোন আই বাছা ক'বলৈ দুখ লাগে মোৰ খুৰা ৰঞ্জিতাষ্টই সেনাপতি দুৰুমুখৰ লগত লগ লাগি বিদ্ৰোহৰ অগ্নি জ্বলাব খুজিছে আমাৰ ৰাজ্যত কুচক্ৰান্ত কৰি পিতাক ৰাজ্যচ্যুত কৰি অধিষ্ঠিত হ'ব খোজে অযোধ্যা ৰাজসিংহাসনে এই চিন্তাই পিতাৰ দহিছে অন্তৰ এই চিন্তাই পিতাক কৰিছে উন্মাদ বাছা এনে সামান্য ৰাজভোগৰ বাবে চিন্তা ভাৱনা কৰি মহাৰাজ হৈছে উন্মাদ যদি ৰাজ্যৰ সেনাপতি বিশ্বাসঘাতক হয় যদি নিজ ভাতৃ ক্ষমতাৰ বাবে লালায়িত হয় তেন্তে তেন্তে সেই সিংহাসনৰ প্ৰয়োজনেই বাকী একান্তই যদি ৰঞ্জিতাশ্বই সিংহাসন পালে সুখী হয় তেন্তে সেই সিংহাসন তেওঁকেই অৰ্পণ কৰি আমি বনবাসী হোৱাই শ্ৰেয় নহয়নে বাছা সঁচা কথাই এনে স্বাৰ্থপৰ মানুহৰ মাজত থকাতকৈ বনতেই ভাল বনতেই শান্তি তেনে কথা নকবা কুমাৰ তেনে কথা নকব বাইদেউ প্ৰকৃত সত্য নজনাকৈ এনে সিদ্ধান্ত লোৱাটো ভুল গতিকে বাইদেউ বলক যাওঁ এই বিষয়ে মহাৰাজৰ লগত আলোচনা কৰি কি হয় সিদ্ধান্ত কৰোঁগৈ বলক
দৈত্ৰ ৰাজন আৰে পদ ভৰে বসুমতি কম্পে ঘনে ঘন আৰে সংগে চলে সেনা পতি দেখিতে দুৰ্জন আৰে দেখিতে দুৰ্জন আৰে ৰাম হৰি বোলা সৰ্বজন সেনাপতি সন্দাখর নৈতেশ্বৰ সরকার দেবতা মৈত্তর মানব পাতালর বাককে লরে ভয়ত হয় কম্পমান তেনে পেরি দত্তপতি রাজা জনকময় সেনাপতি সন্দাখর নৈতেশ্বৰ মেশাতেই ধরিল জনম মেশাতেই দুবাখত অখেম হকতি ধরিল ধারণ আজি বহুত দিন ধরি পোৱা নাই হাম কক্ষ যুঁজাৰো ধৰাৰ মধ্যত সেনাপতি পাইছা নেকি উপযুক্ত বীৰৰে সন্ধান পাইছা যদি শিক্ষে কোৱা বধ কৰি তাক সন্মুখ সমৰে দৌৰি কৰিম ৰণ নিশ্চামৰ দৈত্যপতি বনাই উপযুক্ত বীৰাই পৃথিৱীৰ মতে জয় হ'ব পাৰে আপোনাৰ সন্মুখ হয় সদায় তস্তবন আপোনাৰ নামত অপ্ৰতিদ্বন্দ্বীৰতা বুলি সকলোৰে একে মুখে কৰে উচ্চাৰণ এসাতেই প্ৰশংসা নকৰিবা মোক তোমাৰ বাখৰ হকতিয়ে বেৰি বুলি চিনাকি দিছো ধৰণী মণ্ডলে সেইবাবে চিৰদিন মই তোমাৰ কাষত সেনাপতি তোমাৰ সেই ৰাস ভক্তি দানে আনন্দ মোক কৰিছে প্ৰদান কোৱা সেনাপতি কেদে তোখিম তোমাক দৈত্যপতি আপোনাৰ কৰুণাই মোৰ বাবে উপযুক্ত পুৰস্কাৰ আপোনাৰ হৈ ভক্তৰ তেজেৰে দুই হাত ৰঙালী কৰাই মনৰ অভিলাষ ইয়াতকৈ আৰু মই একো নিবিচাৰো মোৰো সেই সংকল্প মনত কিন্তু সেনাপতি উপযুক্ত যুদ্ধ অবিহনে কিবা তৰে পলুৱাম মনৰে হেঁপাহ মিছতেই ধৰিলো জনম আজি বহুত দিন শুনিলেই নাম মোৰ বিনা ৰক্তপাতে বশ্যতা স্বীকাৰ কৰে আপোনা আপুনি আজিও ৰণালিচা নহল পূৰণ কিন্তু সেনাপতি পাইছা নেকি উপযুক্ত বীৰৰ সন্ধান দৈত্যপতি নাই দৈত্যপতি বলাই উপযুক্ত বীৰৰ সন্ধান আপোনাৰ নাম সুধিলাই ধৰাহাৰীৰ হয় কম্পমান নহয় নহয় সেনাপতি মনত মোৰ জাগিছে সন্দেহ পাম মই সমকক্ষবীৰ ধৰাৰ মধ্যত আৰু যদি হয় আবিৰ্ভাৱ সমকক্ষবীৰ নাশ হ'ব দৈত্যকুল বিলুপ্ত হ'ব দৈত্যৰ নাম ধৰণীৰ পৰা দীনবন্ধু
প্ৰণাম দেৱৰীখি কল্যাণ আপোনাৰ আগমনে পবিত্ৰ কৰিলে দৈত্যপুৰী মোৰ নাৰায়ণ অগ দেৱৰীখি কিবা হয়তো প্ৰৱেশিলে দৈত্যপুৰী মোৰ ফল বাৰ্তা ল'ম বুলি প্ৰৱেশ কৰিলো দৈত্যৰ পুৰী বাৰু কোৱাচোন দৈত্যপতি আছানে কুশলে তব আশীৰ্বাদে দেৱৰীখি সকলোতে মংগল নাৰায়ণ লেখ মাত্ৰ অশান্তি চিন চাপনায়ে দৈত্যপুৰীত বাৰু কোৱাচোন দৈত্যপতি ৰাজ্য লাভৰ বাবে কৰিছেনে দিগ্বিজয় চতুৰ্দিশে তুমি দেখি বিজয় দত্ত জানকৰ দেখি বিজয় দেৱৰীখি দৈত্যপতি যাৰ ভয়ে স্বৰ্গৰ দেৱতা মৃত্যুৰ মানৱ পাতালৰ ভাসুকে ঐ কম্পমান যাৰ ভয়ত পৃথিৱীৰ মহাবীৰগণে বিনা প্ৰতিবাদে বিনা ৰক্তপাতে বশ্যতা স্বীকাৰ কৰে আপোনা আপুনি তথাপি দত্ত উজান কৰি দেখি বিজয় তথাপিতো দেৱৰীখি দৈত্যপতি সুধিছো তোমাক আছে নেকি কোনোবেৰ ধৰাৰ মধ্যত আছে যদি কোৱা শিক্ষা কৰি বক্ষ বিতাৰি তাৰ সন্মুখ সমৰে তপ্ত ৰক্ত কৰিম ভক্ষণ ইমান স্পৰ্ধা ইমান অহংকাৰ বুজিছো আত্মগৰ্ব কৰি খুজিছে নিজেই নিজৰ মৃত্যুৰ উপায় আছে আছে দৈত্যপতি আছে তোমাৰ সমকক্ষ বীৰ আছে এই ত্ৰিভুৱনে বৃথা তব বাহুব বৃথা তব দম্ভাস্ফাদন এতিয়াও জীৱিত আছে পিতৃ সন্তাতব কে শুনিল মই পেটে হন্তা দেৱ নাৰায়ণ সেনাপতি শুনিলেই নম্বৰে বিনা প্ৰতিবাদে নাই ৰূপ নাই আকাৰ নিৰাকাৰ ৰূপে জন্ম লাভ কৰিছে এই ভূমণ্ডলে মনত কোনো দৈত্যপতি হিৰণ্যকশিপু কৰিছে বিনাশ আৰু ইমানতো শান্ত নহয় তোমাক ধ্বংসৰ কাৰণে দেৱৰীখি কৰিছে চক্ৰান্ত গতিকে দৈত্যপতি তুমি ধ্বংস কৰি অমৰাৱতীপুৰ দেৱেন্দ্ৰ খেদাই দেব নবাসলৈ তাৰ পাছে বিচাৰি পাবা শত্ৰু তোমাৰ কে শুনিল মই পেটে হন্তা দেৱ নাৰায়ণ আৰু মোৰ সহ্য নহয় সেনাপতি চন্দাসুৰ শুনিলা নহয় দেৱৰীখিৰ কথা গতিকে পলমৰ নেদেখো কাৰণ প্ৰথমে অমৰাৱতী কৰি আক্ৰমণ ইন্দ্ৰক ধৰিলে মোহাৰি লৈ ৰাখিম বন্দী কৰি হাতে গলে ঝুনঝুনি লগাই তাৰ পাছে বিচাৰ কৰিম পেটে সন্তাক মোৰ চন্দাকৰ সদায় প্ৰস্তুত যুদ্ধৰ নামত নকৰি বিলম্ব যাও বালক ধ্বংস কৰিতো অমৰাৱতীপুৰ তাৰ পাছে দেখা যাব বৃদ্ধি সন্তাক সেনাপতি নাৰায়ণ ইমান অধৈৰ্য নহ'ব দৈত্যপতি ভগৱানক বধ কৰাটো ইমান সহজ নহয় প্ৰথমে তুষ্ট কৰি দেৱফুলানাথক তাৰ পাছে গমন কৰা তুমি শত্ৰুক বিচাৰি মই এতিয়া বিদায়হে মাকিলো এই মায়া বন্দী হলে কালিন্দী ভুমুৰা জুইত বন্দী হলে চগা তুমি বন্দী হলা
দৰ্প অহংকাৰে ঈশ্বৰ লীলা নাৰায়ণ নাৰায়ণ জগদেৱ ঋষি আপোনাৰ আগমন শিৰগত কৰি যাম মই কৈলাশ শিখৰে প্ৰথমে তুষ্ট কৰিম দেৱ ভোলানাথক লাভ কৰিম মই মনোমত বৰ তাৰ পাছে সত্তুক কৰিম মেখন বল সেনাপতি পলমৰ নেদেখো কাৰণ মহারাজ ৰাজ্যৰ বিষম চিন্তাই মোক একেবাৰে উদ্ভ্ৰান্ত কৰি তুলিছে অযোধ্যাৰ শাসনভাৰ গ্ৰহণ কৰি মই একেবাৰে সন্তোষিত হ'ব পৰা নাই মন্ত্ৰীদেৱ কিয় বাৰু এনে ভাৱ আহিছে মনত মহারাজ মন্ত্ৰীদেৱ নেদেখো মই কোনো চিন্তাৰ কাৰণ ৰাজ্যত চলিছে ৰাজ্য তথাপিতো মন্ত্ৰীদেৱ চিন্তা হৈ মনত ৰাজ্যত ঘটিব যেন কিবা এক ঘোৰ অঘটন ৰাজ্যৰ গৌৰৱ হেৰাই যাব যেন কালৰ অনন্ত খুদত সেইবাবে মন্ত্ৰীবোৰ তৃষ্ণা জন্মিছে মোৰ ৰাজ শাসনত মন্ত্ৰীদেৱ ধন সোণ আৰু ৰাজ্যৰ লোভে মানুহৰ মনৰ পৰা ধৰ্ম কৰ্ম দিলে দলিয়াই আত্মপ্ৰতিষ্ঠাৰ সোণালী আভাস যেতিয়া জিৰিকি উঠে মন দপনত তেতিয়াই প্ৰেম প্ৰীতি হয় দেখা নকৰে ঈশ্বৰ যদি কৰা তোমালোকে অযোধ্যাৰ ৰাজ সিংহাসন সত্যি ৰঞ্জিত কৰাই সভ্যহতি লম্বই শাসনত পুত্ৰ পত্নীক লগত লৈ সম্বনবাসী মহারাজ এনে দুৰ্বলতা নিদিব প্ৰশ্ৰয় ৰজাৰ প্ৰধান কৰ্তব্য হ'ল শত্ৰুক মিত্ৰক ৰাজদ্ৰোহীক কঠোৰ হাতেৰে দমন কৰি ৰাজ্যত সুশাসন প্ৰতিষ্ঠা কৰাৰ মন্ত্ৰীদেৱ মহাৰাজ তুমিতো নিশ্চয় জানা পৰৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিব পাৰি কিন্তু গৃহ কন্দল দমন কৰাটো ইমান সহজ নহয় মন্ত্ৰী গৃহ কন্দল দমন কৰাটো ইমান সহজ নহয় সেনাপতি মহারাজ অজিত সিংহা থাকোঁতে জীয়াই চিন্তাৰ নাই প্ৰয়োজন ৰাজ্যৰ চৌপাশে সতৰ্ক দৃষ্টি ৰখা হৈছে যাতে ৰাজ্যত বিদ্ৰোহৰ অগ্নি জ্বলিব নোৱাৰে শত্ৰুক নকৰি বিচাৰ ধ্বংস কৰিম সকলোকে কৰিলো অংগীকাৰ দাদা দাদা হাই ভাতৃৰ প্ৰণিপাত কৰিবা গ্ৰহণ আহা আহা ভাই ভাই দাদা নাভাবিবা পৰ বুলি মোক এক পিতৃৰ ঔৰসে জন্ম আমি দুই ভাই মোৰ অবিহনে তুমি হবা ৰাজ্যৰ গৰাকী দাদা গতিকে ভাই ৰাজ্যৰ সকলো কাৰ্যতে তোমাৰ সহযোগ মই কৰিছোঁ কামনা কোৱা ভাই কৰিবনে সহযোগ মোক দাদা ভাই সন্দেহৰ চকুৰে কিয় মোক কৰিছা নাই দৰ্শন ভাই ধৰ্মক সাক্ষী কৰি কওঁ পুনৰবাৰ নাই মোৰ ক্ৰোধ ভাৱ সমূলি মনত সকলোটি ত্যাগ কৰিলো তোমাৰ মুখ চাই তেন্তে শুনা ভাই দাদা ধৰ্মক সাক্ষী কৰি ময়ো কওঁ ৰাজ্যৰ কোনো সিদ্ধান্ত তোমাৰ অবিহনে মই নলওঁ অকলে
আৰু তুমিও যেন ধৰ্মভ্ৰষ্ট নোহোৱা কথাকে ভাল দাদা। সেনাপতি ৰাষ্ট্ৰৰ অপেক্ষিছে উতংগমণি তজু দৰ্শনৰ ক্ষেত্ৰত কি হ'ল উপায় চিন্তা কৰ। যোৱা সেনাপতি অজিত সিংহ মহাৰাজ সন্মানেৰে লৈ অহা মুনিবৰক ৰাজসভালৈ জীৱাজ্ঞা মহাৰাজ। তৎ হৰি ওম তৎ। আহক মুনিবৰ, আমাৰ প্ৰণিপাত পৰিপক্ৰ উঠা ৰাজন, মুনিবৰ। ভাতৃ পুত্ৰ সম্বন্ধিতে সকলোৰে মংগল হওক। ৰাজন, মুনিবৰ ৰাজ্যৰ কুশল মংগল প্ৰকাশ কৰা। মুনিবৰ, প্ৰভু দয়াময়ৰ কৃপাত ৰাজ্যত সকলোৰে মংগল, নাই কোনো অকাল দুৰ্ভিক্ষ, সকলোৱে আনন্দৰে কৰিছে বসত। অতি আনন্দ লভিৰ মনত। মুনিবৰ ৰাজন, মুনিবৰ আহিছো এক উদ্দেশ্য লৈ তোমাৰ কাষত। কওক মুনিবৰ, যথাসাধ্য মই কৰিম পূৰণ। ৰাজন, মুনিবৰ দুৰাত্মা উজানকৰ ভয়ে নাই নিদ্ৰা নাই তৃষ্ণা, যাক জগত ঘটিছে বিকিৰি আশ্ৰমবাসীৰ। পূৰ্বতে তোমাৰ পিতাই কৰিছিল অভয় প্ৰদান, ৰক্ষা কৰিব পুত্ৰই আশ্ৰমবাসীক। গতিকে ৰাজন, সেই আশা বুকুত বান্ধি আহিছো মই তোমাৰ কাষলৈ। পিতৃৰ বাক্য সৰুগত কৰি ৰক্ষা কৰা আশ্ৰমবাসীক দৈত্যৰ অত্যাচাৰৰ পৰা, নতু ব্ৰাহ্মণৰ নহব কল্যাণ। মুনিবৰ, চিন্তা কৰক পৰিহাৰ, যাম মই অতি শীঘ্ৰে ৰক্ষা কৰিম আশ্ৰমবাসীক অজানকৰ পৰা। কিন্তু মুনিবৰ, ৰাজা। তাৰ আগে আছে কিছু মোৰ ব্যক্তিগত কাম। সেই কাম কৰি সমাধান আশ্ৰমবাসীক ৰক্ষাৰ কাৰণে সৈন্যে কৰিম গমন। বেশ, অতি উত্তম কথা। সাজু থাকিবা সকলোটি যুদ্ধৰ হাজেৰে। ভাল পুনৰবাৰ আহিম মই নিবলৈ তোমাক। এতিয়া মই আহিলো ৰাজন। যাওক সভাসদ অকল শুনিলা নহয় সকলোৱে মুনিবৰৰ কথা, গতিকে সাজু হোৱা সকলোটি যুদ্ধৰ হাতেৰে অবিলম্বে কৰিব লাগিব দৈত্যক নিধন। ভাই ৰঞ্জিত, এই ক্ষেত্ৰত তোমাৰ মতামত ব্যক্ত কৰা। দাদা, ভাই দৈত্যৰ সমে যুদ্ধ মই নেদেখো, কাৰণ ৰঞ্জিত বিশেষত উজানক আমাৰ শত্ৰু নহয়। তেনেস্থলত দৈত্যৰ লগত যুদ্ধ কৰি মিছাতে শক্তি ক্ষয় কৰাটো নহয় বুদ্ধিমানৰ কাম। সাধাৰণ তপস্যাজনৰ কাৰণে নালাগে জ্বলাব অগ্নি অযোধ্যা ৰাজ্যত। এই কথা কদাপিতো মই নকৰো সমৰ্থন। কি ক'লে ৰঞ্জিত? এনে কথা তুমি নকৰা সমৰ্থন? নকৰো সমৰ্থন। এয়াই নেকি ভাতৃ স্নেহ? এয়াই নেকি ৰাজভক্তি তোমাৰ? যি ব্ৰাহ্মণৰ ব্ৰহ্ম শক্তিত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ হয় সংকুচিত, তেনে ব্ৰাহ্মণক তুমি কৰিছা অৱজ্ঞা, মহামুনি উতংকক কৰিছা অৱজ্ঞা। বুজিলো, নিশ্চয় বুজিলো। কুলাৰ কণ্টক্ষই চণ্ডী জানো নেকি ৰাজচাক্য উলংঘনৰ পৰিণাম কিমান ভিকান? সাৱধানে কথা কবা দাদা, নকৰিম সহ্য মই বৃথা তিৰস্কাৰ। জ্যেষ্ঠ বুলিও নকৰিম ক্ষমা। কি কলি ৰঞ্জিত? তোৰ ইমান সাহস, ইমান স্পৰ্ধা, তোকো আজি ভাতৃ বুলি নকৰিম ক্ষমা। বিশ্বাসঘাতক অধম গৰ্ব মুহূৰ্ততে লুপ্ত কৰিম তোৰ নাম মহাৰাণীৰ পৰা। শান্ত হোৱা কুমাৰ, দুয়ো ভায়ে ভায়ে যুদ্ধ লাগি ৰক্তেৰে ৰঞ্জিত কৰিব নালাগে অযোধ্যাৰ ৰাজসিংহাসনে। এনে সময়ত যুদ্ধ অতি অযুক্তিকাৰক। সেনাপতি দুৰ্মুখ মহাৰাজ এই ক্ষেত্ৰত তোমাৰ মতামত? মহাৰাজ সেনাপতি যুৱৰাজৰ কথাকে মই কৰো সমৰ্থন। দানৱসকলে আমাৰ একো অনিষ্ট সাধন কৰা নাই। তেনেস্থলত যুদ্ধ লাগি দানৱৰ লগত অববত শক্তি মুখ বন্ধ কৰ তোৰ মুখ। তোৰ যুক্তি আৰু
ৰঞ্জিত আৰু তোৰ মুখ অতন নিচিনা পদাৰ্থ কাপুৰুষক লৈ কলংকিত হ'ল আজি অযোধ্যাৰে ৰাজসিংহাসন। ৰাজ্যৰ মংগলৰ হেতু ঋষিমুনি সকলে যাগ যজ্ঞ কৰে সমাপন মিছাতে তৰ্কবাদ নকৰি সময় অপচয় কৰাতকৈ দৈত্যক বধ কৰিবলৈ যোৱাটো আমাৰ প্ৰধান কৰ্তব্য। তেতিয়াহে ৰাজ্যৰ মংগলৰ হ'ব। তুমি মনে মনে থকা কুমাৰ ৰাজ ব্যৱহাৰৰ বাবে আছে বিগ্ৰমন্ত্ৰী যাৰ ৰাজ্যপালি আছে স্বয়ং অযোধ্যা ৰাজনে। নিবিচাৰো তোমাৰ মন্তব্য ধেমালি কৰিছা মাথো তুমি ৰাজসভাৰ মাজে। মুনিবৰ পাবহি এতিয়া যুদ্ধসজ্জা পালন কৰা নহয় উচিত শীঘ্ৰে এটা ব্যৱস্থা কৰক। হাই ৰঞ্জিত আৰু সেনাপতি দুৰ্গ পুনৰবাৰ সুধিছোঁ তোমালোকক ৰাজযজ্ঞ পালন কৰি দৈত্যৰ খামে যুদ্ধ কৰিবা নে নকৰা? যদি নকৰো বুলি কওঁ তেতিয়া তুমি কি কৰিবা? তই নহয় কদাপি দাদা দাদা বুলি মুখত মধুৰ সম্বোধন কিন্তু অন্তৰত পুহি ৰাখিছ মোৰ বিৰুদ্ধে হলাহল আগেই নকলি কিয়? লাগে বুলি অযোধ্যাৰে ৰাজসিংহাসন সাহসী সাহসী মই তোক প্ৰদান কৰিলোহেঁতেন কিন্তু তাকে নকৰি মোৰ বিৰুদ্ধে ৰচিছ মায়াৰ জাল। মোক ক্ষমতাচ্যুত কৰিবৰ বাবে মাথো কাপুৰুষালীহে দিছ পৰিচয়। দাদা ঈশ্বৰ জাপি দিছা মোক মিছা অপমান কদাপিতো নকৰো সহ্য এনে অপমান। সাৱধানে কথা কবা দাদা ৰাজ সভাৰ মাজে। অযত্ৰহী ভাতৃত্বহী তই তোক কাৰো নকৰিম ক্ষমা ত্যাগ কৰি ৰাজসভা মোৰ বচিদা তই দেখান্তৰ হৈ অযোধ্যা ৰাজে দিছে তোক গুৰ নিৰ্বাসন। জিভা সংগত কৰি কথা কবা। ৰঞ্জিত যদি মই অযোধ্যা ত্যাগ নকৰো বুলি কওঁ তেতিয়া তুমি কি কৰিবা? বুলি নকৰিম ক্ষমা। সেনাপতি অজিত সিংহ এই জাতদ্ৰোহীক তুৰন্তে বন্দী কৰা। ভাল মহাৰাজ আপোনাৰ ৰাজ্যহীন সহ্য আৰু এখোজো আজ্ঞা বাহিবি নতুন পৰিণাম হ'ব অতি ভয়ংকৰ। নালাগে অজিত সিংহ মহাৰাজ এই কাৰ্য মই নিজ হাতেৰে কৰিম সমাপন। কুলৰ কন্তক শত্ৰু ৰূপে তোক কৰিছো মহাৰাজ এতিয়াও আছা তুমি নিশ্চিন্ত মনেৰে আৰু মই ৰৈছো ভিক্ষাৰী ৰূপে ৰাজ দৰবাৰত। ইমান স্পৰ্ধা ইমান গৰ্ব এতিয়াও বুজা নাই ব্ৰহ্মতেজৰ ভগতি কিমান। দেখ পাপাত্মা ক্ষত্ৰিয় কুলাংগৰ তপস্বীৰ কত পৰাক্ৰম। আপোনাৰ বাক্য অৱহেলা কৰা নাই মই। ৰাজ্য জুৰি চলিছে বিদ্ৰোহৰ অগণি তাক নিবাৰণৰ বাবে কাৰ্যত ক্ষতি লগত তাৰ বাবে ক্ষমা কৰক মুনিবৰ তাৰ বাবে ক্ষমা কৰক। ঋষিৰ বাক্য কৰি লংঘন ৰাজ্যৰ মংগল চিন্তা কৰিলি সূৰ্য কুলৰ কলংক হেৰৌ অযোধ্যা ৰাজন উপযুক্ত নহয় তই অযোধ্যাৰ ৰাজ সিংহাসনৰ বাবে। অহংকাৰে মত্ৰ হৈ ব্ৰাহ্মণৰ বাক্য কৰিলি অৱজ্ঞা তাৰ পৰিণাম ভোগ কৰিব লাগিব। কলংকিত উতংকৰ জীৱন যুদ্ধ হওক মুক্তি পথ মোৰ তথাপিতো তোক কাটি নকৰিম ক্ষমা। এই অসহ্যৰ চাদত আত্মহাৰা হৈ ব্ৰাহ্মণৰ বাক্য কৰিলি প্ৰত্যাখ্যান। এই
ঐশ্বৰ্য চাদৰ পৰা বঞ্চিত হৈ বলিয়াৰ দৰে কুৰিপুৰ অৰণ্যে অৰণ্যে দিলো মই গৌৰবিহাৰ দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা স্বৰ্গহস্তে উতংক অভিশাপ দিলা মহারাজ জ্বলি গ'ল মহারাজ পুৰি গ'ল মোৰ সমগ্ৰ শৰীৰ মহারাজ ৰাজঐক্য আজি হ'ল চৰকাৰ মহারাজ খন্তিক অপেক্ষা কৰক মুনিবৰ ক্ষমা ক্ষমা ভিক্ষা মাগিছো তোমাৰ মুনিবৰ পিতা পিতা বাচ্চা আপুনি ইমান অধৈৰ্য নহ'ব পিতা নাই বাচ্চা যাম আমি পুনৰবাৰ মুনিবৰ কাষে গলে বস্ত্ৰ বান্ধি কৰিম প্ৰাৰ্থনা কি জানিব কৰিব পাৰে সাপ বিমোচন যাওঁ যাওঁ কি ওলাই যা মহারাজ আচৰিত চাৰিওফালে দেখোন ঘোৰ অন্ধকাৰ আকাশৰ চন্দ্ৰসূৰ্য কেনি গ'ল মহারাজ যাওঁ যাওঁ মই চন্দ্ৰসূৰ্য বিচাৰি মহারাজ মহারাজ ক'ত যোৱা পিতা ক'ত যোৱা আমাক এৰি থৈ নাযাবা পিতা আমাক এৰি থৈ নাযাবা পিতা কোন পিতা কোন পিতা মহারাজ তই কোন মহারাজ তই কোন পিতা আটাৰ মোৰ সন্মুখৰ পৰা মহারাজ কি আচৰিত মহারাজ তই পৰন্য চাৰিওফালে দেখোন ঘোৰ অন্ধকাৰ মহারাজ আহিছো বা কলৈ মহারাজ কি যামে বা কলৈ পিতা মহারাজ নহয় নহয় এয়া ৰাজপ্ৰসাদ মহারাজ নহয় এয়া দোকান মৰুভূমি কোন কোন তই ভিতৰত পাইছ ভিতৰত পাইছ নাই মহারাজ হাইছা হা যিমান পাৰ সিমান হা মহারাজ ৰাইকাক মহারাজ পিখাস মোক চিনা নাই মহারাজ মোক ধৰি ৰাখিব পাৰিবি মহারাজ নোৱাৰ নোৱাৰ মহারাজ ৰবা ৰবা মুনিবৰ ময়ো যাওঁ মহারাজ মহারাজ পাগল পাগল কৰবা মহারাজ মোক পঠালি না মহারাজ 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 আমাক এৰি থৈ তুমি ক'ত গ'লা পিতা ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সকলোটি এৰি থৈ তুমি ক'ত যোৱা পিতা তোমাৰ এই অভগা পুত্ৰক শত্ৰুৰ হাতত এৰি তুমি ক'ত যোৱা পিতা মন্ত্ৰী ডাঙৰীয়া সেনাপতি আপোনালোকে পিতাক যাবলৈ নিদিব ধৰক ধৰক মন্ত্ৰী ডাঙৰীয়া ধৰক সেনাপতি ময়ো যাওঁ পিতাৰ লগত পিতা পিতা অজিত সিংহ মন্ত্ৰীবোৰ অযোধ্যাৰ চাৰখাৰ হৈ গ'ল তুমি এই সংবাদ ৰাণীক ত্যাগ কৰি মই বিচাৰি যাওঁ কুমাৰ আৰু ৰাজনক বিচাৰি কুমাৰ ভাল মন্ত্ৰীবৰ
উতংকৰ অভিশাপত ৰজা উন্মাদ হৈ গুচি গ'ল অযোধ্যাক অৰাধক কৰি। সাৱধান দুৰ্মুখ, সাৱধান ৰঞ্জিত, ইয়াৰ পৰিণাম এদিন নহয় এদিন ভোগিবৰ বাবে প্ৰস্তুত হৈ থাকিবি। যাওঁ যাওঁ, মই ৰাধিক দিওঁগৈ সংবাদ। অবশেষত আমার এই জয়। তোর মুখরে লেখা নহয় অব্যর্থ। উতঙ্গর অভিশাপত রজা কুবালস্য অতিমদ হই বাটে 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 করিছে ভ্রমণ। অতিমর প্রায় রজা না হে উলতি আৰু অযোধ্যা ৰাজ্যলৈ। এতিয়া এতিয়া মই সমযোদ্ধাৰে ভাবি অধীশ্বৰ যুৱৰাজ ৰঞ্জিতৰ কাৰণে নেদেখো মই চিন্তাৰ কাৰণ। ভোজনৰ লগতে বিষাক্ত বিষ মিহলাই ৰঞ্জিতাস্যক কৰিম নিৰ্মূল। চিন্তা মাথো অজিত আৰু কুমাৰ চন্দ্ৰস্যৰ কাৰণে ইহঁত দুয়োটাক কিবা প্ৰকাৰে নিধন কৰিব পৰা যায় তেন্তে মোৰ বনবাঞ্ছা নিশ্চয় পূৰণ হ'ব। ৰঞ্জিত তোৰ আৰু বেছি দিন নাই। মিথ্যা তোৰে ধৰিছে কেশত। যাওঁ মই বিলম্ব নেদেখোঁ কাৰণ সত্যৱতীক মোৰ প্ৰেম কৰি নিবেদন। মনৰ ইচ্ছা মোৰ কৰোঁগৈ পূৰণ। সত্যৱতী, প্ৰাণৰ ফণিতি মোৰ বাইদেউ, আজি মোৰ মনটো কিয় বাৰু অতিকে চঞ্চল। বিদ্ৰোহী ৰঞ্জিত আৰু দুৰ্মুখৰ হাতে ঘটিছে নেকি কিবা অমংগল? এই চিন্তাই অতিকে দুৰ্বল কৰিছে ফণিতি। বাইদেউ ফণিতি, মিছাকৈ চিন্তা কৰি নিজকে দুৰ্বল নকৰিব। ভগৱানৰ কৃপাত একোকেই অঘটন নঘটেই অযোধ্যাপুৰী। তোমাৰ বাক্যই যেন সত্য হয় ফণিতি। ৰাধি ৰাধি প্ৰণাম ৰাধি। আহা আহা সেনাপতি, আচম্বিতে অহাৰ কাৰণ আছে নেকি কিবা সমাচাৰ? ৰাধি, ৰাজ্য আৰু ৰজাৰ সৰ্বনাশ হৈছে। সৰ্বনাশ হৈছে? ৰাধি, সৰ্বনাশ হৈছে। কি সৰ্বনাশ হৈছে শীঘ্ৰে ব্যক্ত কৰক। মহাৰাধি, সেনাপতি, উতংকৰ অভিশাপত ৰজা উন্মাদ হৈ বাটে বাটে কৰিলে গমন। কি শুনালা সেনাপতি? ৰজা উন্মাদ হৈ বাটে বাটে কৰিছে ভ্ৰমণ? অকল সেয়ে নহয়, পিতৃৰ পিছা পিছা কুমাৰ চন্দ্ৰস্যও কৰিলে গমন। এই সংবাদ দিবৰ বাবেহে আহিছিলো মই আপোনাৰ কাষে। কি শুনালা সেনাপতি? কি শুনিলো মই? বিনা মেঘে যেন হল বজ্ৰপাত। চাৰিওফালে
দেখিছো মই ঘোৰ অন্ধকাৰ ৰাণী কিহৰ দুখতনো মহাৰাজক দিলে অভিশাপ মহাৰাজ মহাৰাজ ৰাণী মহাৰাজ স্বামী কৈ ৰাণী গইলা মোক এৰি থৈ ৰাণী আরে তোমার রবি খনে মই থাকো কেন করি ৰাণী স্বামী কৈ গইলা মোক এৰি থৈ আৰে তোমাৰ ৰবি হনে মই থাকো কেন ৰাণী ৰাণী নিয়তি নিয়তি নিষ্ঠুৰ নিয়তি ৰাণী মোৰ সোণৰ সংসাৰ চাৰখাৰ কৰি কিয় উৎপাত কৰিলা মোৰ স্বামী দেৱতা দুৰ্ভাগীয়া দুৰ্ভাগীয়া নাৰী মই কদাজ্ঞানী নাৰী মই মোৰ এই দুৰ্ভাগ্যৰ হেতু মোৰ স্বামী আজি হ'ল পথচাৰী মহাৰাজ মোৰ ভনীতি মোৰ কি হৈ গ'ল ৰাণী 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 বাইদেউ ৰাণী ৰাণী মহাৰাণী মহাৰাণী আপুনি ইমান অধৈৰ্য নহ'ব আপুনি ধৈৰ্য ধৰক বিধিৰ বিধান নহয় খণ্ডন গতিকে সকলোবোৰ ঈশ্বৰৰ লীলা বুলি ধৰি লৈ ধৈৰ্য ধৰক মহাৰাজী সত্যৱতীৰ কথাই সত্য বিধিৰ বিধান কোনেও খণ্ডন কৰিব নোৱাৰে আপুনি ধৈৰ্য ধৰক মই ৰজা আৰু কুমাৰৰ সন্ধানত যাওঁ বিদায় মহাৰাণী সেনাপতি বাইদেউ সেনাপতি সেনাপতি ৰ'ব সেনাপতি ৰ'ব মই যাম আপোনাৰ লগত বাইদেউ মই আৰু এই নৰকপুৰীত থাকিব নোৱাৰো এই পাপ স্থান এৰি স্বামী গুচি গ'ল যেতিয়া ময়ো সেই পথেৰে পথিক হ'ব লাগিব ৰ'বা সেনাপতি প্ৰাণনাথ ময়ো গৈ আছো আপোনাৰ লগত প্ৰাণনাথ ৰাণীও গুচি গ'ল ৰজাক বিচাৰি এই ৰাজ্যৰ অধিষ্ঠাত্ৰী দেৱী স্বৰূপা ৰাণী যেতিয়া গুচি গ'ল ৰাজ্যৰ পৰা ময়ো ইয়াত থাকি কি কৰিম ময়ো যাওঁ ৰাণীৰ লগত ৰ'ব মহাৰাণী কলৈ যাব খুজিছে সত্যৱতী প্ৰাণৰ পুতলি মোৰ মোক এৰি থৈ যাবাগৈ তুমি নিবিৰ কাৰণত
কৰাবি নিদিম তোমাক বনলৈ যাবৰ কাৰণে সৌন্দৰ্যৰ ৰাণী মোৰ প্ৰাণৰ প্ৰতিমা দিয়া দিয়া মোক তোমাৰ প্ৰেম আলিংগন কি ক'লা সেনাপতি কি শুনিলো মই তোমাৰ মুখত সত্যৱতী তোমাক নিৰাশ্ৰয় দেখি আশ্ৰয় দিলে মোৰ পিতৃ দেৱতাই সেইবাবে অতদিন থাকিলা জীয়াই আৰু সেইবাবেই ক্ষমা মই কৰিছো তোমাক তুৰন্তে আঁতৰ হোৱা মোৰ সন্মুখৰ পৰা নতু হ'ব মংগল অমঙ্গল দুর্মুখৰ অমঙ্গল তুমি কি কৈছা সত্যৱতী যাক পাবৰ কাৰণে দিনে ৰাতি চিন্তি আছো মনত যাৰ সোণৰ প্ৰতিমা অংকিত হৈ আছে মোৰ হৃদয়ত তেৱে অমঙ্গল চিন্তা কৰে এই দুৰ্মুখ নাই নহয় সত্যৱতী বিধাতাই মিলাইছে আমাক দিয়া দিয়া মোক তোমাৰ প্ৰেম আলিংগন সাৱধান নৰপিখা আৰু এখোজত নাবাহিবি স্পৰ্শ নকৰিবি মোক নতু ভাতৃ বুলি নকৰিম ক্ষমা অবলা নারীর মুখত বীরর বসন সাওবার কোনে রক্ষা করে যে তোমাকে মূর্খাতর পড়া ৰক্ষা কৰা কোন কৰিছা ৰক্ষা কৰা মাতা মাতা সত্যবতী উচ্চ স্বরে মাতা মুক্ত কণ্ঠে মাতা দেখা যাও কোনে রক্ষা করে যে তোমাকে মূর্খাতর পড়া আহা আহা সত্যবতী ৰক্ষা কৰা আরে আহা আহা প্রাণেশ্বরী দিগিয়ালি গণ ৰক্ষা কৰা পিতা মোক বিপদ কালত আরে আহা আহা প্রাণেশ্বরী দিয়ালে গণয়ারে রক্ষা করা পিতা মোক বিপদ কালত সত্যবতী আহা ৰক্ষা কৰা পতিত হে রাই মোর দুর্মুখ হাতরে তোমার বিহনে মোর নরহে জীবন
কাৰ্যত সিহঁতই ঘটাইছ বিঘিনি নাজানো নেকি জন্মুখাজি জমৰ খাদ্যিক এতিয়াও দিওঁ তোক সেইটো বৰে অবিলম্বে স্থান ঘৰ পৰিত্যাগ অত বিলম্বই ঘটাব বিঘিনি অযোধ্যাৰ প্ৰধান সেনাপতি হৈ বন্তিৰ কন্যা সত্যৱতীক কৰাব পান লাজ নাই সবলি মদত বাউনা হৈ চন্দনই আখেৰা অধম পাবৰ লপ্ত কৰ তোৰ নাম অৰণিৰ পৰা দে যুদ্ধ নকৰি পলং যুদ্ধৰ নামতে তেল মানুহ ভয় নকৰে এই দুৰ্মুখে অজিত সিংহ বধ কৰি আজি তোক সন্মুখ মৰে নিষ্কণ্টক কৰো সত্যৱতী আৰু অযোধ্যাৰে ৰাজসিংহাসন সত্যৱতী তুমি এতিয়া বিপদমুক্তা নিষ্ঠাৰে তুমি ভুতি যোৱা মোৰ ধন্যবাদ গ্ৰহণ কৰক সেনাপতি সেনাপতি ডাঙৰীয়া হয়নে সপোনে স্বামী ৰূপে পাবলৈ আপোনাক দিনে নিশাই ভগৱানক কৰিছো প্ৰাৰ্থনা সুযোগ যেতিয়া মিলিছে ভাগ্যত দুখনিৰে বৰ মাল্য গ্ৰহণ কৰি আজি হন্তে ভাগ্যৰূপে মোক কৰক গ্ৰহণ সত্যৱতী লোকে সময়টো তোমাক মোৰ পত্নীৰূপে গ্ৰহণ কৰা অলপো চিন্তা তুমি নানিবা নিশ্চয় তোমাক পত্নীৰূপে কৰিম গ্ৰহণ মাথো এতিয়া তুমি যোৱা মই যাওঁ ৰজাৰ অন্বেষণত যাওক তেন্তে যাত্ৰাৰ কালত লৈ যাওক এই পুষ্পমালা বিজয় কবচ উঠা সত্যৱতী